এই মুহূর্তে লৈ আহিছো অসমবাসী ৰাইজৰ কাৰণে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ আজি হৈছে 1 মে ৰাজ্যৰ কোটি কোটি জনসাধাৰণৰ বাবে লৈ আহিছো কেইটামান গুৰুত্বপূৰ্ণ খবৰ। আজিৰ পৰা হলনি হ'ব কেইটামান বিশেষ নিয়ম। এলপিজিৰ পৰা ক্ৰেডিট কাৰ্ড লৈকে আজিৰ পৰা হলনি হ'ব বহু নিয়ম। 1 মেৰ পৰা অৰ্থাৎ আজিৰ পৰা দেশত আহিব নতুন নিয়ম। অসমত বিৰোধীৰ চৰকাৰ গঠনৰ সপোনত চেঁচা পানী পৰিল। নিৰ্বাচনী সমীক্ষাই দিলে বিজেপিয়ে দিছপুৰৰ গাদী পুনৰ দখলৰ ইংগিত। পুনৰ অসমত চৰকাৰ গঠন কৰিব বিজেপিয়ে। লগতে অসম তথা ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা যোগদান কৰা হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। এনেবোৰ খবৰ নতুন থাকিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰিবলৈ নাপাহৰিব। হয় বন্ধু বান্ধৱীসকল, আজি আমাৰ প্ৰথমটো খবৰ খুবই গুৰুত্বপূৰ্ণ খবৰ। লগতে অসমবাসী ৰাইজৰ কাৰণে এটা ডাঙৰ খবৰ। এলপিজিৰ পৰা ক্ৰেডিট কাৰ্ড লৈকে আজিৰ পৰা হলনি হ'ব বহু নিয়ম। 1 মে অৰ্থাৎ আজিৰ পৰা দেশত আহিব কেইবাটাও নতুন নিয়ম। নতুন নিয়মৰ বাবে আপোনাৰ পকেটৰ পৰা পাকঘৰলৈকে সকলোতে পৰিব প্ৰভাৱ। 1 মেৰ দিনটোৰ পৰা হলনি কৰিব লাগিব আপোনাৰ বাজেট পৰিকল্পনা। ইন্ধন আৰু গেছৰ দামৰ ওপৰত ভিত্তি কৰি মাহেকীয়া বাজেট প্ৰস্তুত কৰক আজিয়েই। ক্ৰেডিট কাৰ্ড ইষ্টিমেট পৰীক্ষা কৰাৰ লগতে বেংকৰ আপডেট আজিয়েই চাই লওক। 1 মেৰ পৰা ঘৰুৱা আৰু ব্যৱসায়িক চিলিণ্ডাৰৰ নতুন নিৰিখ ঘোষণা হ'ব। চিলিণ্ডাৰৰ মূল্য হ্ৰাস হ'ব নে বৃদ্ধি হ'ব তাক লৈ চলিছে চৰ্চা। ক্ৰেডিট কাৰ্ডৰ ক্ষেত্ৰতো নিয়ম সলনি হ'ব আজিৰ পৰা। বহুকেইটা আগশাৰীৰ বেংকে ক্ৰেডিট কাৰ্ডৰ ৰিৱাৰ্ড পইণ্ট আৰু ইউটিলিটি বিল পেমেণ্টৰ নিয়ম কৰিব হাল সলনি। এনে ক্ষেত্ৰত ক্ৰেডিট কাৰ্ডৰ জৰিয়তে কিছু স্থানত বিল পৰিশোধ কৰিলে অতিৰিক্ত চাৰ্জ ভৰিব লাগিব গ্ৰাহকে। 1 মেৰ ভিতৰত বেংকিং সেৱা আৰু কেৱাইচি আপডেট কৰিবলৈ আৰবিআইৰ নিৰ্দেশ। কেৱাইচি আপডেট নকৰা গ্ৰাহকৰ লেনদেনৰ ক্ষেত্ৰত সৃষ্টি হ'ব পাৰে সমস্যাৰ। আজিৰ ভিতৰতে আপুনি কৰিব লাগিব বেংকৰ সৈতে সম্পৰ্কীয় কাম কাজ। 1 মেত আন্তৰ্জাতিক শ্ৰমিক দিৱস আৰু বেংক বন্ধ হোৱাৰ বাবে জৰুৰী বাৰ্তা বেংকৰ গ্ৰাহকলৈ। বিমানৰ ইন্ধনৰ মূল্যৰ ক্ষেত্ৰতো হ'ব ডাঙৰ পৰিৱৰ্তন। বিমান যাত্ৰাৰ টিকটৰ দাম বৃদ্ধি হোৱাৰ সম্ভাৱনা। আর পিছত জনাইছো আমার দ্বিতীয়টা খবর খুবই গুরুত্বপূর্ণ খবর। লগতে রাজ্যৰ কোটি কোটি জনসাধাৰণৰ বাবে লৈ আহিছো ডাঙৰ খবৰ। অসমত বিৰোধীৰ চৰকাৰ গঠনৰ সপোনত চেঁচা পানী ঢালিলে এক্সিট পোলৰ তথ্যই। দেশৰ 5 ৰাজ্যৰ নিৰ্বাচনী সমীক্ষাৰ অনুসৰি পুনৰ দিছপুৰৰ গাদী এনডিএৰ হাতত। অসম, পশ্চিমবংগ, কেৰালা, তামিলনাডু আৰু পণ্ডিচেৰীৰ নিৰ্বাচনক লৈ এক্সিট পোলে প্ৰকাশ কৰিলে তথ্য। দিছপুৰৰ সিংহাসনক লৈ বিৰোধীৰ সকলো সপোন ছাৰখাৰ। শেহতীয়াকৈ পশ্চিমবংগৰ নিৰ্বাচনক লৈ ৰাষ্ট্ৰীয় পৰ্যায়ত চলিছিল ব্যাপক চৰ্চা। বিজেপিৰ মেজিকে এবাৰ পশ্চিমবংগৰ ৰাজনীতি সলনি কৰাৰ আগজাননী দিলে এক্সিট পোলে। মেট্ৰিক্স পোল অফ পোলছ, পিমাৰ্ক, জিবিচি সকলো সংস্থাৰ এক্সিট পোলৰ মতে পশ্চিমবংগতো বিজেপি চৰকাৰ। অসমতো পুনৰ বিজেপি মিত্ৰজোঁটৰ চৰকাৰ গঠনৰ ইংগিত। এক্সিছ মাই ইণ্ডিয়া মেট্ৰিক্স টাইমাৰ্ছ নাও জেবিচি পিমাৰ্কছৰ এক্সিট পোলে দিলে বিজেপি চৰকাৰৰ ইংগিত। নিৰ্বাচনী সমীক্ষা অনুসৰি বিজেপি মিত্ৰজোঁটে 88 পৰা 101খন আসন দখল কৰিব অসমত। ইয়াৰ বিপৰীতে কংগ্ৰেছে লাভ কৰিব সৰ্বাধিক 30 পৰা 40খন আসন। শেহতীয়া নিৰ্বাচনী সমীক্ষাই পুনৰ ডেকাৰি গ'ল বিৰোধী মহল। তো বন্ধুসকল, এইখিনি দিব লগা আছিল আজিৰ ইনফৰমেশ্যন। ভিডিঅ'টো ভাল লাগিলে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু যদি ফেচবুক পেজে চাই আছে তেনেহ'লে পেজটো ফলো কৰি লগত থাকিব। থেংক ইউ ফৰ ৱাচিং মাই ফুল ভিডিঅ'।